মোৰ প্ৰিয় ভাই গৌৰৱ গগৈ ডাঙৰীয়াৰ হাতত মই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ জইন কৰিছোঁ। তাতে আমাৰ সব ছিনিয়ৰ লিডাৰ আছিলে, সব ছিনিয়ৰ লিডাৰে মোক বহুত এনকাৰেজ কৰিছে আৰু তাতে যে আমাক মোক গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে মই মোক নৱপ্ৰজন্মৰ লিডাৰ অমিত ডাঙৰীয়াই কৈছে নৱপ্ৰজন্মৰ লিডাৰ। এইটো মই ভাগ্যৱান মনত কৰিছোঁ যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই আমাক মোক কৈছে যে মই নৱপ্ৰজন্মৰ লিডাৰ আৰু এনেকুৱা লিডাৰ আমি আৰু ওলাম আমাৰ বৰাক ভেলীৰ পৰা। আমাক বৰাক ভেলী কিভাৱে উন্নতি হয়, কিভাৱে আমি আগবাঢ়িব পাৰোঁ, সব মানুহ লৈ পেলাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি চবক লৈ আগবাঢ়িম। মোক গৌৰৱ গগৈ ডাঙৰীয়াই যিটো ৰেছপনচিবিলিটি দিব, সেই ৰেছপনচিবিলিটি লৈ পেলাই আমি বৰাক ভেলীৰ উন্নতিৰ কাৰণে কাম কৰি থাকিম। মই মোৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ প্ৰেচিডেণ্ট আৰু সব আমাৰ যিমান চিনিয়ৰ লিডাৰ আছে, যিমান কাৰ্যকৰ্তা চবক ধন্যবাদ জনাইছোঁ যে আজি যে আপোনালোকে মোৰ কাৰণে ইয়াতে আহিছে আৰু মোক এয়াৰপৰ্টৰ পৰা এনেকুৱা এটা ৱেলকাম জনাইছে, সেইটো কাৰণে অসংখ্য ধন্যবাদ, সবাই অসংখ্য ধন্যবাদ।